আন দেব জানিবা যে হেন ডালে পানী সৰ্বলোকে পূজয়েহি তত কোন জানি মধ্যাহ্ন বেলাত এক আখিল কৃষক ক্ষুধায়ে তৃষ্ণায়ে সিতু দেখয় ঝমক হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল তথাপিও নুগুচয় উদৰ বিকল হাতে ভাত লাগে চক্ষু মেলি আছে চাই তথাপিতো পুৰুষৰ ক্ষুধা নপলায় কৰ্মটো কুশল নুহে ইন্দ্ৰিয় যে গণ যাৱ দেখে পুৰুষৰ তুষ্ট নুহে মন প্ৰাণ কতৰ পিলে যেবে অন্ন পানী খাই সকলে ইন্দ্ৰিয়তেবে বিষয়ক যায়। কৃষ্ণ এটি উদাহৰণেৰে কৃপালু গুৰুজনাই আমি সমস্ত জনা মনুষ্যক বুজাব বিচাৰিছে মধ্যাহ্ন বেলাত এক আখিল কৃষক ক্ষুধাই তৃষ্ণাই সিটো দেখয় জমক। মধ্যাহ্ন মানে দুপৰীয়া সময়ত পথাৰত হাল কোৰ বাই এজন খেতিয়কে ৰ'দ বৰষুণ গছকি ৰ'দত বৰষুণত তিতি বুৰি বোকা পানী লাগি যেতিয়া ঘৰলৈ আহে তেতিয়া তেওঁৰ অৱস্থাটো কেনেকুৱা হৈ আহে বাৰু? আপোনালোকো খেতিয়ক, আমিও খেতিয়ক, গতিকে খেতিয়ক হিচাপে আমি প্ৰত্যেকটো কথা কম বেছি পৰিমাণে বুজি পাওঁ যে তেওঁ পিয়াহত আতুৰ হৈ আহে, যিহেতু ৰ'দে খাওঁ খাওঁ মূৰ্তি ধাৰণ কৰে। তাৰপাছত বৰষুণত তিতি বুৰি আহে, একেবাৰে ভোক লাগি আহে। এতিয়া ভোকে পিয়াহে এজন খেতিয়কে যেতিয়া দুপৰীয়া সময়ত ঘৰত আহি উপস্থিত হয় তেতিয়া তেওঁ প্ৰথম কি কৰ্ম কৰে বাৰু? আপোনালোকেও যেতিয়া পথাৰত কঠীয়া ৰুই আহে তেতিয়া ঘৰলৈ আহি কি কৰে? প্ৰথম কি কৰে? গাটো ধুৱে নে নুধুৱে? ধুৱে, গাটো ধুৱে। গাটো ধুবলৈ ক'লৈ যায়? দমকলৰ কাষলৈ নহ'লে পুখুৰীৰ পাৰলৈ, এই দুটা ঠাইলৈকে যায়। এতিয়া পুখুৰীৰ পাৰত থিয় হৈ বা দমকলটোৰ সন্মুখত থিয় হৈ পাত্ৰ এটাই টিঙে টিঙে পানী ঢালে নে নেঢালে? ঢালে। ক'ৰ পৰা ক'লৈকে ঢালে? মূৰৰ চুলিৰ পৰা ভৰি নখটোলৈকে পানী ঢালি থাকে। পানী ঢালি ঢালি চাবোন মাৰি মাৰি কি কৰে? শৰীৰটোত লগা বোকা পানীবিলাক আঁতৰ কৰোঁ, চাফা কৰোঁ। আমি প্ৰত্যেকজন বাপাই এইটো কৰ্ম কৰোঁ। এতিয়া প্ৰশ্নটো হ'ল, ভাগৱতে কৰিছে প্ৰশ্ন যে মধ্যাহ্ন বেলাত এক আখিল কৃষক ক্ষুধাই তৃষ্ণাই সিটো দেখয় জমক। একেবাৰে খঙত অগ্নিশৰ্মা হৈ আহে তেওঁ। কোনোবাই কিবা এটা ক'লে, ইমান আইগৰাকীয়ে যদি কয়, হেৰি এই 3টা বজালৈকে 2টা বজালৈকেনো কেলে আপুনি পথাৰত থাকিব লাগে? বাপজনৰ মোক কেনেকুৱা হৈ যায় জানিছেই নহয় এগৰাকীয়ে শেষা কোৱাৰ লগে লগে। এতিয়া সেই সময়ত বৰ বেছি কথা পাতি নাথাকে। হেৰি গাটো ধুই আহক, মই ভাত মুঠি যোগাৰ কৰিছোঁ, আপুনি খাই লখি আহক।
এই বুলি এগৰাকীয়ে খুব মৰমেৰে মাত এষাৰ দিয়ে। এতিয়া ভাগৱতে কৈছে তেওঁ দমকল পুখুৰী পাৰত থিয় হৈ কি কৰে, হাতে কাণে নাকে চকু ভৰি ঢালে জল, জল মানে পানী, হাত চকু ভৰি কাণ নাক আদি শৰীৰটোত টিঙে টিঙে পানী ঢালি থাকে। এতিয়া ভাগৱতে প্ৰশ্নটো কৰিছে তথাপিও নুগুচয় উদৰ বিকল, তাৰমানে ইমান পিয়াহত আহিছে, পানী খাওঁ খাওঁ লাগিছে, অথচ চুলিৰ পৰা ভৰি নখলৈকে পানী ঢালি আছে, পিয়াহটো পলাব নাই? তেওঁতো পানীয়ে ঢালি আছে, পিয়াহ গুচে নে নুগুচে বাৰু? নুগুচে। ভোকটো একা পেটত থকা ভোকটো পানীটো ঢালিয়ে আছে, পানী ঢালি থাকিলে ভোকটো নাইকিয়া হয় নে নহয়? নহয়। এতিয়া ভাগৱতে সেই কথাটো প্ৰকাশ কৰিছে তথাপিতো পুৰুষৰ ক্ষুধা নপলায়, অৰ্থাৎ পানী তুমি চুলিৰ পৰা ভৰি নখলৈকে ঢালিলেও তোমাৰ ভোক আৰু পিয়াহটো নপলায় বা নুগুচে। এইটো সঁচা কথা, আমি সকলোৱে জানো। কৰ্মটো কুশল নুহে ইন্দ্ৰিয় যে গণ, যাব দেখে পুৰুষৰ তুষ্ট নুহে মন। প্ৰাণক তৰ্পিলে যেবে অন্ন পানী খায়, সকলে ইন্দ্ৰিয় তেবে বিষয়ক যায়। চকু কাণ নাক মুখ হাত ভৰিত যদি শক্তিৰ প্ৰয়োজন হয় তেতিয়াহ'লে আমি আহাৰ মুঠি মুখেৰে পেটলৈ পঠিয়াব লাগিব। যেতিয়া পেটত গৈ আহাৰ মুঠি পৰিব তেতিয়া শৰীৰটোৰ ইন্দ্ৰিয়বিলাকে আপোনা আপুনি শক্তি লাভ কৰিব। কৰিবনে নকৰে? কৰিব। এইটো সঁচা কথা, আমি সকলোৱে জানো। ঠিক তেনেকৈ ভাগৱতে আমাক দৰ্শনটো দিব। বাপে আমাক পদবন্ধে এইখিনিকে প্ৰকাশ কৰিছে। ইয়াৰ পাছত পদে আমাক কি ক'ব পুনৰ আমি পদৰ মাজলৈ যাম। মাত্ৰ আপোনালোকে কাহিনীটো মনত ৰাখিব। বিষয় গহন কৰে যাৰ যেন মন, মাধৱৰ পূজা জানিবা সেহি থান। হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি, শুনা কহুৱাত এক উত্তম যুগুতি। সূৰ্যৰেখে পৰা আহে বৰ্ষা কালে জল, পুনৰপি গ্ৰীষ্মকালে আকৰ যে সকল। সেহি মতে জানা তুমি সকল জগত, অ মাধৱৰ হন্তে হুৱে লীন মাধৱত। মাধৱেহে জগতৰ উৎপত্তি কাৰণ, এতেকেহে পূজ্যতম সুন্ত নাৰায়ণ। অসংগ হৰিত কেন মতে চৰাচৰ, কেন কেন মতে থাকে তাহাৰ ভিতৰ। কৃষ্ণ আমাক এই কাহিনীটোৰ জৰিয়তে সিদ্ধান্ত দিলে যে বিষয় গহন কৰে যাৰ যেন মন, মাধৱৰ পূজাক জানিবা সেহি থান। হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি, শুনা কহোঁ আক এক উত্তম যুগুতি। তাৰমানে যিধৰণে ভাত বা আহাৰ আমি মুখেৰে খোৱাৰ লগে লগে পেটত পৰিলেহে চকু কাণ নাক মুখ হাত ভৰি ইন্দ্ৰিয়বিলাকে শক্তি লাভ কৰে, ঠিক তেনেকৈ কৃষ্ণ তত্ত্বক সন্তুষ্ট কৰাৰ লগে লগে
এই ইন্দ্ৰিয় স্বৰূপ ৩৩ কোটি দেৱ দেৱতাই আপোনা আপুনি শক্তি লাভ কৰে, আপোনা আপুনি সন্তুষ্ট হৈ যায়। এতিয়া আমি পুখুৰীৰ পাৰত গৈ টিঙে টিঙে পানী ঢালিম, মানে অন্য দেৱতাক পূজা কৰিম, নে আমি আইগৰাকীয়ে দিয়া সিদ্ধান্ত মুঠি মুখেৰে খাই উদৰলৈ পঠিয়াই দিম, আৰু উদৰত পৰাৰ লগে লগে এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ই সুন্দৰভাৱে শক্তি আহৰণ কৰিব। কোনটো কৰিম চিন্তা আমি প্ৰত্যেকেই কৰিব লাগিব, কাৰণ ভাগৱতে আমাক এনেধৰণে উদাহৰণেৰে বুজাব বিচাৰিছে, আৰু গুৰুজনাই এই পথটোকে উত্তম পথ হিচাপে সিদ্ধান্ত দিছে। সূৰ্যৰেখে পৰা আখে বৰ্ষাকালে জল, পুনৰপি গ্ৰীষ্মকালে আকৰ্যে সকল। এতিয়াতো বাৰিষা কাল, এতিয়া বাৰিষা কালত যে বৰষুণ হৈছে, বৰষুণ ক'ৰ পৰা হৈছে? আমিতো বিজ্ঞানত সকলোৱে পাইছোঁ সূৰ্যৰ পৰাই বৰষুণ আহিছে, তাৰ পৰাই পানীটো আহিছে পৃথিৱীলৈ। আকৌ গ্ৰীষ্মকাল হোৱাৰ লগে লগে নদীৰ পানীবিলাক ক'লৈ যাব? শুকাই নাইকিয়া হ'ব নহয়, পানীবিলাক ক'লৈ যাব? আকৌ সূৰ্যলৈকে গুচি যাবগৈ। আকৌ বৰ্ষাকাল হোৱাৰ লগে লগে সূৰ্যৰ পৰা বৰষুণটো এই পৃথিৱীলৈ নামি আহিব। এইটোৱে সঁচা কথা, আৰু ভাগৱতে দৰ্শনটোকে দিছে। হেহিমতে জানা তুমি জগত সকলো জগত, মাধৱতে সন্তে হুৱে লীন মাধৱত। সেই ধৰণে সমস্ত চৰাচৰ জগত ঈশ্বৰ কৃষ্ণৰ পৰা উৎপত্তি হৈছে, আৰু এদিন মহাপ্ৰলয়ৰ অন্তত ঈশ্বৰ কৃষ্ণতেই সমস্ত লীন যাব লাগিব, আৰু এইটোৱে হ'ল সত্য। মাধৱেহে জগতৰ উৎপত্তিৰ কাৰণ, এতেকেহে পূজ্যতম সুন্ত নাৰায়ণ। যিহেতু মাধৱে জগতৰ উৎপত্তি, সেইকাৰণে মাধৱৰ অন্য এক নাম নাৰায়ণ। সেই নাৰায়ণ তত্ত্ব জীৱৰ একমাত্ৰ ইষ্টদেৱ বা পূজ্যতম তত্ত্ব, পূজনীয় দেৱ। অসন্ত অসংগ সৰিত কেন মতে চৰাচৰ, কেন কেন মতে থাকে তাহাৰ ভিতৰ। এতিয়া কেনে ধৰণে এইবিলাক প্ৰকাশমান হৈছে, সেই দৰ্শনটো দেৱঋষি নাৰদে প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ দশ প্ৰচেতস গণৰ আগত প্ৰকাশ কৰিব। পুনৰ আমাৰ পাঠাচাৰ্য পাঠ আগবঢ়াই দিওঁ। কৃষ্ণ মেঘৰ সংসাৰ যেন দেখি আকাশত, পুনৰপি লীনতাত যায় যেন মত। এহি মতে দেৱঋষি তিৰ্যক যতে ক, তান্তে লীন যায় তান্তে দেখিয়া প্ৰত্যেক। সবে দেখা গুণ কাৰ্য হৰিষে নিৰ্গুণ, তাংক জানে যিটো সিটো বুদ্ধিত নিপুণ। জগতৰ কৰ্তা হেতু নিমিত্ত কাৰণ, ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণ গুণ। প্ৰকাশ কৰন্ত কিছু নাহিকে প্ৰয়াস, ভক্তি ভাৱে সাক্ষাতে ভজিও হৃষিকেশ। মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত, ঘৰ এৰি বনে কোনো পাৰিবে কপাত। হাত এৰি চৰণত পিন্ধিবে কংকণ, হৰি এৰি আনক ভজিবে কোন জন। শুনা কহো তেবে হৰি ভজন ৰীত,
সর্বভূতে দায়া কৰি বাহা প্ৰতিনিত। দেৱঋষি নাৰদে দশ প্ৰচেতকগণক উপদেশ প্ৰদান কৰিছে। মেঘৰ সঞ্চাৰ যেন দেখি আকাশত, পুনৰপি লীন তাত যায় যেন মত। এহিমত দেৱঋষি তিৰ্যক যতেক, তান্তে লীন যায় তান্তে দেখিয়া প্ৰত্যেক। সবে দেখা গুণ কাৰ্য সৰিষে নিৰ্গুণ, তাংক জানে যিটো সিটো বুদ্ধিত নিপুণ। এনেকৈ চৰাচৰ ব্ৰহ্মাণ্ডত যিমানবিলাক চকুৰে আমি দেখিছোঁ, সবে দেখা গুণ কাৰ্য সৰিষে নিৰ্গুণ, সকলোখিনি সগুণ, কিন্তু কৃষ্ণ তত্ত্বৰ নাম হ'ল নিৰ্গুণ। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটো, পল্লৱ নামৰ শৰীৰটোৰ, মুখ নামৰ ইন্দ্ৰিয়খনে ইতিমধ্যে 9 বজাৰ পৰা বৰ্তমান 10:30 বজা পৰ্যন্ত 1.5 ঘণ্টা সময় কথা কৈ থকা নাই জানো? কৈ আছে, আপোনালোকে শুনি আছে নাই? শুনি আছে। এতিয়া আখৰ শব্দকেইটা দেখিছে নাই আপোনালোকে? কাণেৰে ঠিকেই শুনি আছোঁ, শব্দ ব্ৰহ্ম দেখা পাইছোঁ নাই চকুৰে? কৈ থকা কথাটোতো দেখা নাই, মাত্ৰ শুনিহে আছোঁ কাণেৰে। দেখাটো কোনেও নাই পোৱা। এই দেখা পোৱা নাই, কিন্তু হৃদয়েৰে আমি অনুভৱ কৰি আছোঁ। সেই দৰ্শনটো প্ৰকাশ কৰিছে যে হিমতে দেৱঋষি তিৰ্যক যতেক, তান্তে লীন যায় তান্তে দেখিয়া প্ৰত্যেক। সবে দেখা গুণ কাৰ্য সৰিষে নিৰ্গুণ, চকুৰে দেখা সকলোখিনি সগুণ, কিন্তু নাম হ'ল নিৰ্গুণ। নাম আমি চকুৰে নেদেখোঁ, মাত্ৰ মুখেৰে উচ্চাৰণ কৰোঁ, কাণেৰে শুনো, কিন্তু চকুৰে দেখা বস্তু নহয়। সেইকাৰণে ভগৱন্তৰ নাম হ'ল নিৰ্গুণ। আৰু তাংক জানে যিটো, যিজনে এই তত্ত্বটো জানে, সিটো বুদ্ধিত নিপুণ, সেইজনে হ'ল বুদ্ধিত নিপুণ বা শ্ৰেষ্ঠ। জগতৰ কৰ্তা সেইটো নিমিত্ত কাৰণ, ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণগণ। জগতৰ কৰ্তা ভগৱন্ত কৃষ্ণ তত্ত্ব, কিন্তু জীৱৰ হিচাপে প্ৰকাশমান হৈছে প্ৰত্যেক শৰীৰৰ ভিতৰত। চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ প্ৰত্যেক শৰীৰতে কৃষ্ণ তত্ত্বই আত্মাৰূপে প্ৰকাশমান হৈ আছে। কিন্তু ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণগণ, এই সগুণ দৰ্শনটোৰ পৰা নিৰ্গুণ ব্ৰহ্মক জানিবলৈ হ'লে আমি ব্ৰহ্মানন্দ জ্ঞানৰ ফালে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া কেনেকৈ আগবঢ়াই নিম, তাৰে দৰ্শন আমি আৰম্ভণিতে কোৱা হৈছিল যে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি ক্ষণেক থাকয়। বিচৰা সময়খিনিত কৃষ্ণ নাম শ্ৰৱণ কৰি জীৱন ধন্য কৰিবলৈ আমি ধৈৰ্য ধৰি বহি থাকিলোঁ, কিন্তু মনে মনে বহি থকা মানে ধৈৰ্য ধৰি থকা নহয়। আকৌ হুলস্থুল কৰি থকা মানে অধৈৰ্য হোৱাটো নুবুজায়। কথাখিনি আমি চেষ্টা কৰিব লাগিব বুজিবলৈ। আজি দিনৰ 2মান বজাৰ পৰা এতিয়া ৰাতি 10:30 বজালৈকে যে আমি কৃষ্ণ কথা শুনি আছোঁ, শুনি লৈ কালিলৈৰ পৰা ঘৰত আমি কেইজনে কেইটা নিয়ম পালন কৰিম? যদি এটাও পালন নকৰোঁ, আগৰ গতানুগতিক জীৱনটোকে আমি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে আজি অনুষ্ঠানটোত উপস্থিত থকা নথকাৰ মাজত কোনো পাৰ্থক্য নাই। আজি অন্তত 5 ঘণ্টা সময় কৃষ্ণ নামত আমি আগবঢ়াই দিলোঁ নিজকে, কিন্তু ইয়াৰ পৰা 20টা কথাৰ ভিতৰত অন্তত এটা কথাও যদি কালিলৈৰ পৰা পালন কৰোঁ, বোলে মই ইমান দিনে পালন কৰি অহা এই কথাটো কালি ভাগৱতে ভুল বুলি ক'লে, গতিকে এইটো মই আজিৰ পৰা আৰু নকৰোঁ, এই বুলি শুদ্ধটো কৰিবলৈ যদি কালিলৈৰ পৰা চিন্তা কৰোঁ, চেষ্টা কৰোঁ, তেতিয়াহ'লে 5 ঘণ্টা সময়ৰ মূল্যাংকন কৰা হ'ব। যদি আৰু আহিল কণা, গ'ল কণা, খাগৰি কাটিলোঁ 3 কণা, মানে যাব লাগে গ'লোঁ, 200 মান অৰিহণা দিলোঁ, শিৱসাগৰৰ পৰা প্ৰাণজিৎ আহিব, গতিকে তেওঁক গাড়ী ভাড়া দিব লাগিব, কিবা এটা দি পঠাব লাগিব, শব্দ যন্ত্ৰ এটাও ব্যৱহাৰ কৰিছোঁ, ইয়াতো 10,000 মান টকা ল'ব, এইবিলাকো দিব লাগিব। গতিকে লাইট মাইক
আকৌ নিমন্ত্ৰণ কৰা ব্যক্তিকেইজনৰ গাড়ী খৰচ ভাড়া আদিকে মিলাই আমি অৰিহণা তুলিবলৈ যাওঁতে প্ৰত্যেকৰ গৃহৰ পৰা হয়তো ঘৰ মলি বা মানুহ মলি আমি 200 বা 100 মানকৈ তুলিছিলোঁ। এতিয়া সেইটো দিছোঁ যেতিয়া তাত ভাতমুঠি খাবলৈ পাব লাগিব। এতিয়া সেই বুলিয়ে আহিছোঁ নে কি এতিয়া আমি নিজে নিজেহে গম পাম এতিয়া কথাখিনি। সেইটোকে আমি চিন্তা কৰিব লাগে যে কোনটো ভাবি আমি ভাগৱতৰ অনুষ্ঠানলৈ আহিলোঁ, তাৰ মূল্যাংকনটো কালিলৈ পৰাহে হ'ব। কালিলৈ পৰাহে হ'ব, আমি প্ৰমাণটো পাম কালিলৈ পৰাহে, আজি নাপাওঁ। এতিয়া তাকে ভাগৱতে সিদ্ধান্ত দিছে যে প্ৰকাশ কৰন্ত কিছু নাহিকে প্ৰয়াগ ভক্তিভাৱে সাক্ষাতে ভজি উক ঋষিকেশ মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত ঘৰ এৰি বনে কোনে পাৰিবে ক পাত। এটা আকৌ উদাহৰণ দিলে, অপৰাধ নধৰিব। আমাক ভাগৱতে কৈছে যে মুখ এৰি নাকে কাণে ভুঞ্জিবে ক ভাত। এই যে মুখখন আছে, এই মুখখন থকাৰ পাছত এই নাকেৰে ঠেলি ঠেলি ভাত সুমুৱাই দিয়া কাৰোবাৰ অভ্যাস আছে নি? নাই। ডাঙৰকৈ কৈ দিব আপোনালোকে, আছেনে নাই? নাই। মুখখন থাকোঁতে কাণেৰে ঠেলি ঠেলি ভাত সুমুৱাই দিয়াটো নিয়ম আছে নি কাৰোবাৰ? 1 নম্বৰতে এইটো ক'লে যে মুখ এৰি নাকে কাণে ভুঞ্জি বেক ভাত। 2 নম্বৰতে ক'লে ঘৰ এৰি বনে কোনে পাৰিবে ক পাত। বাথৰুমটো লেট্ৰিনটোত আমাৰ প্ৰায় গৃহস্থীয়ে টাইলছ লগাই লয় নে নলয় বাৰু? কাৰণ আলহী আহিলে বেয়া দেখিব, সেইকাৰণে বাথৰুম আৰু লেট্ৰিনটো ভাল কৰে। ৰান্ধনি ঘৰত টাইলছটো লগাম নলগাম পাছৰ কথা, দুদিনমান দেৰি হ'লেও বৰ বেয়া নালাগে। কাৰণ আলহীয়ে ৰান্ধনি ঘৰটো চাবলৈ নাহে। বাথৰুমটো যদি লেতেৰা হয় আইগৰাকীয়ে বৰ দুখ পায় মনতে। আলহী এজন আহিছে, এনেকুৱা লেট্ৰিনত এনেকুৱা বাথৰুমত গা ধুৱাম নেকি বুলি কৈ বাপজনক বৰ কুটুৰি থাকে। হেৰি, আপুনি কিটচেনটো ভাল নকৰিলেও অন্তত লেট্ৰিন বাথৰুমটো ভাল কৰক। এতিয়া এইটো যি ধৰণে সঁচা কথা, এই সঁচা কথাটোকে ভাগৱতে আমাক দৰ্শন কৰাইছে, বুজাব বিচাৰিছে যে ঘৰ এৰি বনে কোনে পাৰিবে ক পাত। আলহী 2জনমান আহিল, বাপজনৰ সৈতে সিদ্ধান্ত ৰান্ধি বাঢ়ি আগবঢ়াই দিলে, তেনেতে আইগৰাকীয়ে কয়নি বাৰু আপোনালোকে বোলে হেৰি আলহী, হেৰি বাপজন, আমাৰ লেট্ৰিন আৰু বাথৰুমটো টাইলছ লগোৱা আছে, এই ৰান্ধনি ঘৰটো উখুৰা মুখুৰা টাইলছ লগাব পৰা নাই, আজিৰ কাৰণে ভাত মুঠি তাতে খাওক, গৈ যাওক। কয়নি কোনোবাই? নকয়। কিন্তু ভাগৱতে তাকে কৈছে। ভাগৱতে সেই উদাহৰণটো দিছে যে মুখখন থাকি যদি নাক আৰু কাণেৰে ভাত ঠেলি ঠেলি সুমুৱাই দিয়া নিয়ম কাৰোবাৰ আছে, তেতিয়াহ'লে জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী এজন কৃষ্ণদত্ত থকাৰ পাছত 33 কোটি দেৱ দেৱতাক পূজা কৰাটো নাক আৰু কাণত ঠেলি ঠেলি ভাত সুমুৱাই দিয়া উদাহৰণ ভাগৱতে কৈছে। গতিকে এইটো অভ্যাস আছে নি আপোনালোকৰ? বিশ্বকৰ্মাক পূজা কৰা অভ্যাস আছে? বছৰেকীয়া পতা নিয়ম অভ্যাস আছে? শিৱৰাত্ৰি পতা অভ্যাস আছেনে? তেতিয়াহ'লে এইবিলাক ভাগৱতে নকৰিবলৈ কৈছে। যদি আজি ভাগৱত শুনাৰ পাছত কালিলৈ পৰা সেইখিনিকে কৰে, তেতিয়াহ'লে আপোনালোক এতিয়া গুচি গ'লেও ভাগৱতে অপৰাধ নধৰে। আমিও যদি ইমানতে সামৰি দিওঁ, ভাগৱতৰ মতে কোনো অপৰাধ নাই। যিটো শুনিম, কাণেৰে যিটো শুনিম, সেইটো হৃদয়েৰে অনুভৱ কৰি তাক কালিলৈ পৰা পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। এইটো হ'ল ভাগৱত ধৰ্ম। আৰু ভাগৱত ধৰ্মত কোনো অপায়মংগল নাই। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিকাব নহয়। আন দেৱতাক পূজা কৰোঁতে যদি আগলি কলপাত 2খনৰ ঠাইত 1খন দিয়া, অপৰাধ আছে। আন দেৱতাক পূজা কৰোঁতে যদি তামোল 2টা পাণ 4 খিলা লাগে বুলি কয়, যদি কেনেবাকৈ তুমি তামোল 1টা পাণ 2 খিলাহে দিলা, কিন্তু অপৰাধ আছে। কাৰণ আন দেৱতাৰ পূজাত খোজে প্ৰতি অপৰাধ। কিন্তু ভাগৱত ধৰ্মে নাহি শিখব সংশয়, ভাগৱত ধৰ্মত সেইবিলাক অপৰাধ নাই। এতিয়া আজি আমি কি কৰিলোঁ? ইতিমধ্যে প্ৰিয়দৰ্শন ডেকা বাপে 4ৰ্থ স্কন্ধৰ ভাগৱতৰ দক্ষ যজ্ঞ আৰম্ভ কৰিছিল। আৰু আজি আমি 4ৰ্থ স্কন্ধৰ একেবাৰে শেষৰ ভাগ আশ্ৰয় কৰিছোঁ। ভাগৱত ধৰ্মত কেলে এৰি থৈ গ'লা, কেলে জাপ মাৰি গৈ শেষলৈ গুচি গ'লা,
এই বুলি যদি কোনোবাই গালিও পাৰে ইয়াত কোনো অপৰাধ নাই কাৰণ আমি জানিবৰ বাবে বুজিবৰ বাবে যে যিটোকে আমি অধ্যায় আলোচনাৰ বাবে আনি লওঁ সেইটো প্ৰত্যেকৰে নিজৰ নিজৰ বিষয় চিন্তাটো নিজৰ নিজৰ কৃষ্ণ নাম আশ্ৰয় কৰিম এই দৰ্শনটো ভাগৱত ধৰ্মৰ দৰ্শন হিচাপে আশ্ৰয় কৰাটো ভাগৱতে আমাক সিদ্ধান্ত দিছে গতিকে ঘৰ এৰি বনে কোনে পাৰিবে কপাত তোমাৰ মজিয়াখন উখুৰা মুখুৰা হ'ল বুলিয়ে যি ধৰণে আইগৰাকীয়ে টাইলছ লগোৱা লেট্ৰিন বাথৰুমত বাপজনক বা আলহীক ভাত খাবলৈ নপঠায় ঠিক তেনেকৈ কৃষ্ণ তত্ত্ব থকাৰ পাছত ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰিবলৈ যোৱাটো অপৰাধ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে এতিয়া আমি তেনেকুৱা অপৰাধবিলাককে বাৰে বাৰে কৰি থাকোঁ আৰু ভাগৱতৰ দ্বাৰা আমাক এই দৰ্শনটো দিলে হাত এৰি চৰণত পিন্ধিবে কংকণ হৰি এৰি আনক ভজিবে কোনজন হাতত পিন্ধা খাৰুপাত ভৰিত পিন্ধে নি আপোনালোকে নিপিন্ধে যদি ভৰিত পিন্ধে তেতিয়াহ'লে কৃষ্ণক এৰি আন দেৱতাক পূজা কৰা হাতত পিন্ধা খাৰুপাত ভৰিত পিন্ধিবলৈ যিজনে যত্ন কৰোঁ সেইজনৰ দৰ্শনটো হ'ল কৃষ্ণক এৰি আন দেৱতাক পূজা কৰা আৰু হাতৰ খাৰুপাত যদি হাততে পিন্ধি থকা যায় তেতিয়াহ'লে ভাগৱতে সিদ্ধান্ত দিছে কৃষ্ণক পূজা কৰা এই দৰ্শনটো শুদ্ধ হৈছে শুনা কহোঁ তেবে হৰি ভজনৰ ৰীতি সৰ্বভূতে দায়া কৰি বাহা প্ৰতিনীতি এতিয়া সেইজন সৰ্বশক্তিমান কৃষ্ণদেৱৰ কৃপা লাভৰ বাবে আমি হৰিধাৰী মনুষ্য নামৰ জীৱবিলাকে কেনেকৈ নিজক আগবঢ়াই নিব লাগিব ৰীতি নীতিবিলাকৰ বিষয়ে দেৱঋষি নাৰদে ক'বলৈ আগবাঢ়িছে আৰু বৰ্তমান পদবন্ধ বাপজনা ইমানলৈকে আগবঢ়াই দিলে ইয়াৰ পাছত কেনেকৈ নীতি নিয়মবিলাক পালন কৰিব লাগিব ইয়াৰ বিষয়ে ভাগৱতৰ পদে ক'ব যেই পুৱা তাতে শুইবা সন্তোষিত মন এতে প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ যিটো পুৰুষৰ কাম ক্ৰোধ ভৈল চন্ন বিষয়ৰ পৰা আনি স্থিৰ কৰি মন দিনে দিনে হৰি পাৱে ভকতি যাহাৰ হৃদয়ে প্ৰকট হৰি হুয় তাহাৰ আপোনাকে ভকতৰ বৈশ্যক দেখায় হৃদয়ক এৰিয়ান জান্তয়ান ঠায় হৃদয়ৰ মধ্যত যেন আচন্ত আকাশ সেহি ভাৱে হৰি সদা হুৱন্ত প্ৰকাশ কুবুদ্ধিৰ পূজা পুনু নলন্ত মাধৱ ভকতিৰ শক জানে ভকত বান্ধৱ সুত ধনে কুল ধৰ্মে গৰ্ব ভৈল যাৰ হৰি ভক্ত জন কুকৰয় তিৰস্কাৰ আকেতু কুবুদ্ধি বুলি জানিবা নিষ্ঠ তাত পৰে নাহি তিনি
লোকতয় অনিষ্ট লক্ষ্মী দেৱী থাকে সৰ্ব ক্ষণ হৃদয়ত তান্তু মাধৱৰ স্নেহ নাহিকে মনত লক্ষ্মী কহে অন্ত যত যত দেৱ গণ তাত লাগি কৈত পাইলা মাধৱৰ মন সন্তেষে সম্পূৰ্ণ নুশুনয় পৰমন্ত্ৰ ভক্তৰ অধীন হৰি নুহিবে স্বতন্ত্ৰ হেন মাধৱক এৰি কোনয়ান দেৱ মহাভক্তি ভাৱ কৰিবে কহেৱ। দেৱৰ্ষি নাৰদে উপদেশ প্ৰদান কৰিছে, যিটো পুৰুষৰ কাম ক্ৰোধ ভৈল চন্ন বিষয়ৰ পৰা আনি স্থিৰ কৰি মন। যিজন মনুষ্য কাম ক্ৰোধৰ দ্বাৰা আসক্তি হৈ থাকে, তেওঁ সেই কাম ক্ৰোধ ৰূপী বিষয়ৰ পৰা মনটোক আঁতৰ কৰি আনি প্ৰথম মনটোক স্থিৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু মনটোক স্থিৰ কৰাৰ একমাত্ৰ উপায় কৃপালু গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। ভাগৱত শাস্ত্ৰৰ 2য় স্কন্ধত মনৰ ৰূপটো বৰ্ণনা কৰিছে। নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন একো কাৰ্য সিদ্ধি নুহে তাকে বোলে মন। মন কাক বোলে? যে বিভিন্নটা কৰ্ম কৰোঁ বুলি আলোচনা কৰে, কিন্তু এটা কাৰ্যও সফল ৰূপায়ণ কৰিব নোৱাৰে, আৰু তাৰ নামেই হ'ল মন। অৰ্থাৎ ৰাতি হ'লে 7 হাল বায়, পুৱা হ'লে এহালো নাই। এই ভাৱনাযুক্ত ব্যৱস্থাটোৰ নামেই হ'ল মন। আৰু সেই মনটোক স্থিৰ কৰাৰ একমাত্ৰ উপায়টো গুৰুজন বস্তুৱে আমাক দিলে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। মনটোক প্ৰথম শুদ্ধ কৰা, আৰু শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। আৰু তাকে যদি দিনে দিনে হৰি পাৱে ভকতি যাহাৰ, এনেকৈ মনটোক যদি প্ৰত্যেক দিনাই ঈশ্বৰৰ চৰণত লগাই দিব পাৰোঁ, ঈশ্বৰৰ নাম যদি পদ্মমুখখনতে আশ্ৰয় কৰিব পাৰোঁ, তেতিয়াহ'লে হৃদয়ে প্ৰকট হৰি হয় তাহাৰ। তেওঁৰ হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব আপোনা আপুনি প্ৰকাশমান হৈ যায়, দৰ্শন হৈ যায়। আপোনাকে ভকতৰ বৈশ্যক দেখায় হৃদয়ক এৰিয়া নজান্ত আন ঠাই। তেনে প্ৰক্ৰিয়াৰ মাধ্যমেৰে যিজনে ঈশ্বৰক সেৱা কৰে, তেওঁৰ হৃদয়খন এৰি কৃষ্ণ তত্ত্ব আৰু বেলেগ এঠাইলৈ গুচি নাযায়। এইটোকে পুনশ্চ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে
একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। ভগৱন্ত সেই ঠাইত থাকি ভাল পায়। কোন ঠাইত? যি ঠাইত ভগৱন্তৰ একান্ত ভকতে তেওঁৰ নিৰ্গুণ নাম আশ্ৰয় কৰি থাকে। এতিয়া একান্ত ভকত কোনজন? এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিজনৰ স্বামী কেৱল এজন, তেওঁক একান্ত ভকত বুলি কৈছে। এতিয়া আমাৰ আইসকলে যে সেন্দুৰকণ লয়, কাৰ নামত লয়? স্বামীজনৰ নামত, হয়নে? আৰু স্বামীজন যদি পৰলোকগামী হয় তেতিয়া সেন্দুৰকণ মচি দিয়ে। এতিয়া স্বামীজন থকালৈকে সেন্দুৰকণ লয়। এতিয়া সেইগৰাকী পত্নীয়ে এজন স্বামীৰ নামত সেন্দুৰকণ লোৱাৰ পাছত এই মোবাইলটো লৈ যদি হোৱাটছআপ ফেচবুকত বেলেগ এজন মানুহলৈ মনে মনে ফোন কৰি থাকে, বাপজনে চাকৰিৰ পৰা আহি যদি গম পাই যায়, কি হ'ব অৱস্থা? মই চাকৰিত থাকোঁতে মনে মনে তোৰ এইবোৰে কাম, এই বুলি কৈ ইমান সুখৰ সংসাৰখন ভাগি ঠান-বান হৈ নাযাবনে? ঠিক তেনেকৈ বাপজনে যদি চাকৰি জেগাত বেলেগৰ লগত অকণমান কৰি থাকে, তেতিয়াহ'লে ঘৰত আইগৰাকীয়ে যদি গম পাই যায়, কি হ'ব? মোবাইল ফেচবুকততো ইতিমধ্যে দেখিয়ে আছে আপোনালোকে কি হৈছে পৰকীয়া প্ৰেমৰ পৰিণতি। ভাগৱতেও এইটো কথাকে কৈ আছে যে একান্ত ভকত অৰ্থাৎ যাৰ স্বামী এজন, স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ, এইজন হ'ল একান্ত ভকত। আৰু একান্ত ভকতৰ সংগতহে ভগৱন্ত থাকি ভাল পায়। যদি দ্বিকান্ত, ত্ৰিকান্ত, বহুকান্ত হৈ যাওঁ, অৰ্থাৎ আজি বোলে বিশ্বকৰ্মা পূজা, বিশ্বকৰ্মা ভকত হ'লোঁ, কালিলৈ আকৌ একেজন বাপেই গৈ সৰস্বতী ভকত হ'ল, পৰহিলৈ আকৌ শিৱ ভকত হ'লোঁ, তেতিয়াহ'লে এনেকৈ বিভিন্নজন দেৱ দেৱতাৰ ভকত হোৱাৰ লগে লগে সেইজন বহুশৰণীয়া ভকত হৈ যায়। গতিকে এনেকুৱা বহুশৰণীয়া ভকতে কৃষ্ণ নাম আশ্ৰয় কৰিব পাৰে, এইটো বাধা নাই। কিন্তু কৃষ্ণ নাম আশ্ৰয় কৰিলে বুলিয়ে তেওঁৰ নামটোত যে, তেওঁৰ আবাহনত যে ভগৱন্ত সন্তুষ্ট হ'ব, এইটো আকৌ ভাগৱতে নাই কোৱা। অৰ্থাৎ কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি, আতিশয় দূৰসুন্ত তাৰ, দূৰতো বিদূৰসুন্ত তাৰ। যে কৰ্মত বিশ্বাস যিজনে কৰিলে, তেওঁৰ হৃদয়ত কৃষ্ণতত্ত্ব থাকিলেও তেওঁৰ হৃদয়ৰ পৰা কৃষ্ণতত্ত্ব আঁতৰলৈ গৈহে ভাল পায়। যিমান পাৰে সিমান আঁতৰি যাবলৈ বেছিকৈ ভাল পায়। কিন্তু সেইজন ভকতৰ সংগ কৃষ্ণতত্ত্বই ভাল পায় যিজনৰ শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। তেওঁ যদি অহংকাৰো থাকে কিবা প্ৰকাৰে, তেতিয়াহ'লে তেওঁ এটা ধৰ্মৰ কাৰণে ঈশ্বৰ পুৰুষে তেওঁক ভাল পায়, সেইটো হ'ল শ্ৰৱণ কীৰ্তন যিজনৰ ধৰ্ম। এতিয়া আমাৰতো সেইটো নহয়। আমি শ্ৰৱণ কীৰ্তন ধৰ্ম মানুহ কোনদিনা? দেউতা পৰলোকগামী হ'ল যিদিনা, সেই দিনটো অহা বছৰত আমি কেইজনমান ভকতক মাতি কৃষ্ণ নাম আশ্ৰয় কৰিম, এইটো শ্ৰৱণ কীৰ্তন। কিন্তু সেই শ্ৰৱণ কীৰ্তনটোত আপোনাৰ মোৰ স্বাৰ্থ আছে, কাৰণ দেউতা মৰিছিল এইটো দিনত, সেইকাৰণে ভকতক মাতি কৃষ্ণ নাম আশ্ৰয় কৰিলোঁ। যদি দেউতা নমৰিলহেঁতেন কৃষ্ণ নাম ল'লেহেঁতেন নে? নলওঁ। সেইদিনা চৰকাৰী ছুটিও নলওঁ, সেইদিনা স্কুলৰ পৰা ছুটিও নলওঁ। বোলে মোৰ এনেকুৱা হ'ল, দেউতা আমুক তাৰিখে পৰলোকগামী হৈছিল, গতিকে দেউতা পৰলোকগামী হোৱাৰ কাৰণে সেইদিনা গৃহতে নাম এষাৰ কৰিব বিচাৰিছোঁ। যদি পৰলোকগামী নহ'লহেঁতেন তেতিয়া নামষাৰ নকৰিলোহেঁতেন। আমাৰ ভকতিবিলাক, আমাৰ ধৰ্মবিলাক স্বাৰ্থপৰ ধৰ্ম। গতিকে এনেকুৱা স্বাৰ্থপৰ চিন্তাৰে ঈশ্বৰৰ কৃপা ধন্য হ'ব নোৱাৰোঁ। শাস্ত্ৰই কৈছে নিষ্কাম ভকতি কৰা, য'ত কামনাটো নাথাকে। অৰ্থাৎ দেউতা মৰিল, দেউতা আছে, এইটো আপোনাৰ মোৰ দৰকাৰ নাই। গাড়ী এখন ল'লোঁ, গাড়ী এখন নাই লোৱা, এইটো দৰকাৰ নাই বিশ্বকৰ্মা পূজা ভাগৰ বাবে। গাড়ীখন থাকিলেহে বিশ্বকৰ্মা পূজা পাতিম, গাড়ীখন নাথাকিলে বিশ্বকৰ্মা পূজা নাপাতোঁ। কেলে? ঘৰত থকা দা কটাৰী কোৰ কুঠাৰবিলাক বিশ্বকৰ্মাই বনোৱা নহয় নি? সেইমতেতো আমি সকলো ফালৰ পৰা বিশ্বকৰ্মা পূজা পাতিব লাগে। যদি পাতোঁ, বোলে আমুকৰ ঘৰত 3খন গাড়ী আছে, সেইজনে বিশ্বকৰ্মা পূজা পাতিব লাগে। কেলে? তোমাৰ ঘৰত টিভি এটা নাই নেকি? টিভিটো বিশ্বকৰ্মা নহয় নি? চাইকেল এখন আছে, চাইকেলখন বিশ্বকৰ্মা নহয় নেকি?
তাৰমানে গাড়ীখনহে বিশ্বকৰ্মা, আপোনাৰ মোৰ চিন্তাটো গাড়ীখন হয়, চাইকেলখন বিশ্বকৰ্মা নহয়, সেইকাৰণে বিশ্বকৰ্মা নেপাতো। কোনসকলে পাতে? যিসকলে 5খন গাড়ী আছে, 3খন গাড়ী আছে আদি আদি চিন্তা। তাৰমানে যিকোনো প্ৰকাৰে আপোনাৰ মোৰ ঈশ্বৰ চিন্তাৰ ভাৱনাটোত স্বাৰ্থটো জড়িত হৈ থাকে। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত প্ৰকাশ কৰিছে, কুবুধিৰ পূজা পুনু নলন্ত মাধৱে, ভকতি ৰসক জানে ভকত বান্ধৱে। যিসকল কুবুদ্ধি, তেওঁলোকৰ পূজা ভগৱন্তই গ্ৰহণ নকৰে, কিন্তু ভকত বান্ধৱ যিজন তেওঁ ভক্তি ৰসেৰে নিজক পৰিপূৰ্ণ কৰিব বিচাৰে আৰু তেওঁহে ভগৱন্তৰ প্ৰিয় ভাজন হ'ব পাৰে। এতিয়া কুবুদ্ধি কোনজন? কুলধৰ্ম সুতধনে গৰ্বভৈল যাৰ, হৰিভক্ত জনকো কৰয় তিৰস্কাৰ। তাক আকেতো কুবুদ্ধি বুলি জানিবাহা নিষ্ট, তাত পৰে নাহি তিনি লোকত অনিষ্ট। সেইজন হ'ল কুবুদ্ধি। কোনজন? যিজনে ধন অৰ্থাৎ ধন সুতলে দিয়ে। যিজনে ধন সুতলে দিব সেইজনক শাস্ত্ৰই প্ৰথম কুবুদ্ধিয়ক বুলি কৈছে। এতিয়া সুতলে ধন দিয়াজনৰ নামটো যদি কৈ পানী অকণ জাৰি দিয়ে, তেতিয়াহ'লে সেইকণ মুখ লগা পানী হৈ যায়, মুখ লগা মন্ত্ৰ হৈ যায়। আপোনালোকে এইটো প্ৰমাণ কৰি চাব পাৰে। গাঁৱত যদি কোনোবা এজন সুতলে ধন দিয়া মানুহ আছে, তেওঁৰ নামটো যদি কৈ কিবা এডাল বন বা মাৰিৰে পানী এডোক যদি লৰাই থাকে এগিলাচ পানী, তেতিয়াহ'লে নিৰ্দিষ্ট সময়ত সেই গিলাচ পানী মুখ লগা মন্ত্ৰ হৈ যায়। ইমান পাপী বুলি ভাগৱতে সিদ্ধান্ত দিছে ধন সুতলে দিয়া ব্যক্তিজন, কুবুদ্ধি। তাৰ পাছত কুল ধৰ্মত যিজন গৰ্ব অহংকাৰী হৈ যায়, অৰ্থাৎ কুল ধৰ্ম মানে কি? পূৰ্বপুৰুষৰ পৰা চলি আহিছে। ব্ৰাহ্মণসকলে বেদ পাঠ কৰিব, গতিকে ক্ষত্ৰিয় বৈশ্য শূদ্ৰসকলে বেদ পাঠ কৰাৰ অধিকাৰ নাই। এই বুলি কুলৰ ধৰ্মত অহংকাৰী হৈ মইহে সমাজত বেদ পাঠ কৰিম, মইহে নামাচাৰ্য হ'ব পাৰিম, তোমালোক হ'ব নোৱাৰা, মইহে সত্ৰাধিকাৰ, গতিকে মইহে মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তোমালোকে নোৱাৰা, মইহে লগুণ ল'ব পাৰোঁ, আদি ধৰণৰ যিমানবিলাক পৰম্পৰাগত আমাৰ কৰ্ম জন্মগতভাৱে যিটো কুল ধৰ্ম হিচাপে প্ৰকাশ কৰিছে, এই অহংকাৰত যিজন অহংকাৰী হৈ আছে 2 নম্বৰজন কুবুদ্ধি বুলি কৈছে। 3 নম্বৰজনৰ কথা কৈছে, হৰি ভক্ত জনকো কৰয় তিৰস্কাৰ। যিজন হৰি ভকত, তেওঁক যিজনে তিৰস্কাৰ কৰে সেইজন হ'ল কুবুদ্ধিয়ক। গতিকে আকেতো কুবুদ্ধি বুলি জানিবাহা নিষ্ট, তাত পৰে নাহি তিনি লোকত অনিষ্ট। তেওঁৰ বাহিৰে 3 লোকত দ্বিতীয়জন অনিষ্টকাৰী নাই বুলি কৈছে। তাৰমানে 3 লোক মানে স্বৰ্গ মৰ্ত্য পাতাল। এই 3 লোকতকৈ কুবুদ্ধিয়কজনতকৈ দ্বিতীয় এজন দুষ্কৃতিকাৰী, দ্বিতীয় এজন অনিষ্টকাৰী সংসাৰত নাই বুলি ভাগৱতে সিদ্ধান্ত দিছে। এতিয়া তেনেজন লোক আপুনি মই আকৌ কেনেবাকৈ হৈছোঁ নেকি? এইটো চিন্তা কৰি চাব লাগে। যদি হৈছোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। তাৰ পাছত প্ৰকাশ কৰিছে, লক্ষ্মী দেৱী থাকে সৰ্বক্ষণ হৃদয়ত, তানটো মাধৱ বৰ স্নেহ নাহিকে মনত। লক্ষ্মীক সেৱন্ত যত দেৱগণ, তাত লাগি কৈত পাইলা মাধৱৰ মন। লক্ষ্মী দেৱী ঈশ্বৰ কৃষ্ণৰ হৃদয়ৰ মাজতে আছে, কাৰণ লক্ষ্মী কৃষ্ণৰ অৰ্ধাংগিনী হোৱাৰ বাবে কৃষ্ণ তত্ত্বৰ লগত লক্ষ্মী দেৱী আছে। ক'ত আছে? হৃদয়ৰ মাজতে আছে। এতিয়া হৃদয়ৰ মাজত লক্ষ্মী দেৱী থকাৰ পাছতো তানটো মাধৱ বৰ স্নেহ নাহিকে মনত। এতিয়া লক্ষ্মী দেৱীৰ প্ৰতি মাধৱৰ ইমান এটা মৰম নাই, স্নেহ নাই। আকৌ বিপৰীতে লক্ষ্মীক সেৱন্ত যত দেৱগণ, লক্ষ্মীক সেৱা কৰে যিমানবিলাক দেৱ দেৱতাই, তাত লাগি কৈত পাইলা মাধৱৰ মন। তো লক্ষ্মীক পূজা কৰাৰ বাবে লক্ষ্মী ঈশ্বৰ কৃষ্ণৰ অৰ্ধাংগিনী হোৱাৰ পাছতো
দেৱতাসকলে কৃষ্ণৰ কৃপা লাভ কৰিব পাৰে জানো? কাৰণ তেওঁলোকে লক্ষ্মীকহে সেৱা কৰিছে। তো লক্ষ্মীক সেৱা কৰিলে লক্ষ্মীৰ স্বামী কৃষ্ণ হোৱাৰ পাছতো ভক্তসকলে কিন্তু কৃষ্ণৰ কৃপা লাভ কৰিব নোৱাৰে। তাৰ পাছত প্ৰকাশ কৰিছে ৰাম খন্তেকে সম্পূৰ্ণ নুশুনয় পৰমন্ত্ৰ ভক্তৰয় অধীন হৰি নুহিবে স্বতন্ত্ৰ ও ৰামে হেন মাধৱক এৰি কোন আন দেৱ মহাভক্তি ভাৱ কৰি কৰিবে ক এতিয়া কুবৃদ্ধিৰ বিপৰীতে এজনৰ নাম ক'লে সেইজন হ'ল সন্ত। এতিয়া সন্তজনেহে সম্পূৰ্ণ ৰূপত পৰতন্ত্ৰৰ কথাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে। আৰু সেইকাৰণে ভগৱন্ত স্বতন্ত্ৰ নহয় বুলি কৈছে, কিন্তু প্ৰকৃততে ভগৱন্ত স্বতন্ত্ৰ। কিন্তু স্বতন্ত্ৰ এই কাৰণেই নহয়, তেওঁক ভাল পোৱা একান্ত ভক্তজনৰ অধীন হৈ যায়, তলতীয়া হৈ যায়। অৰ্থাৎ যি কৰে মোক আহ মই কৰোঁ তাৰ সৰ্বনাশ, তথাপি নেৰে যি মোৰ পাশ মই তাৰ দাসৰো দাস। ভগৱন্ত কৃষ্ণ তত্ত্বই ভক্ত প্ৰহ্লাদক প্ৰকাশ কৰিছিল। সেই মোৰ ভক্ত প্ৰহ্লাদ, যিজনে মোৰ চৰণ চিন্তা কৰে তেওঁৰ মই প্ৰথম সৰ্বনাশ কৰোঁ। কিন্তু সৰ্বনাশ হোৱাৰ পাছতো যিজনে মোৰ চৰণ চিন্তা কৰিবলৈ নেৰে মই তাৰ দাসৰো দাস হৈ যাওঁ। তো ভগৱন্ত ভকতৰ অধীন হৈ যায়। সেইকাৰণে গুৰুজনাই কৈছে ভগৱন্ত স্বতন্ত্ৰ নহয়, ভগৱন্ত পৰতন্ত্ৰ। আৰু এনেহেন ভক্তৰ অধীন হৰি মাধৱক এৰি কোন আন দেৱ মহাভক্তি ভাৱ কৰি কৰিবেক সেৱ। এনেকুৱা এজন মহান ঈশতত্ত্ব থাকোঁতে কোনে গৈ অন্য দেৱতাক সেৱা কৰিব? আৰু যিজনে কৰিব সেইজনৰ সমান দুৰ্ভগীয়া দ্বিতীয়জন নাই। ৰাম গোবিন্দৰ ভকত বৎসল গুণ জানি হৰিৰ চৰণ এৰি বেক কোন প্ৰাণী আনুনানা হৰি কথা প্ৰচেত খোৱাগে প্ৰপঞ্চিয়া কহিলা নাৰদ ভাগে অনুজ্ঞালভিয়া ভৈলা হৰষিত মন নাৰদু চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন নাৰদৰ মুখে শুনি হৰি কথা ৰস
পৰম পবিত্ৰ ভৈলা দশ প্ৰচেত নিখিল কলুষ মানে সকলে হৰিষ মাধৱৰ পাদ পদ্মে চিত্ত নিমজিল হৰিৰ চৰণে কৰি একান্ত ভকতি ৰাজাৰ নন্দন গণে পাইলা তান গতি সকলে কহিলো মই তোমাৰ আগত পুনু পুনু বিদুৰ পুছিলা যত যত প্ৰচেত নাৰদ সম্বাদ বিপৰীত জগত পাৱন জাত আছে হৰি গীত মৈত্ৰেয়ৰ মুখে হৰি কথা শুনি মহাবুদ্ধি বিদুৰে ধৰিলা মনে গুণি মাধৱত ধৰিলো সুহৃদ ভক্তি ভাৱ প্ৰেম ৰসে বিদুৰৰ ৰোমাঞ্চিল গাঁও কৃষ্ণ কৃষ্ণ। এনেকৈ দেৱঋষি নাৰদে দশ প্ৰচেতসগণৰ আগত আনু নানা হৰি কথা প্ৰচেতস আগে প্ৰপঞ্চিয়া কহিলা নাৰদ মহাভাগে। দেৱঋষি নাৰদে বিভিন্ন ধৰণে এক কৃষ্ণদেৱ কৰিওক ক্ষোভ ধৰিও তাহান নাম কৃষ্ণ দাসহীয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম। এই উত্তম দৰ্শন ভাগৱতৰ পদবন্ধে প্ৰকাশ কৰিলে যে হৰিহে কেৱলে সঁচা মিছা সবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। যে হৰিয়ে হ'ল সমস্ত জগতৰ সত্য বস্তু আৰু দ্বাৰা কৃষ্ণ দৈপায়ন বেদব্যাসক পৰম জ্ঞান দিছে যে সেই ব্যাস তুমিও এই কৰ্ম কৰা ও মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দ
গোবিন্দৰ গুণনাম মাত্ৰ। সেই ব্যাস মই উপদেশ দিছোঁ তোমাক, তুমি পুনৰ এভাগ শাস্ত্ৰ প্ৰণয়ন কৰা যাৰ নাম হ'ব মহাভাগৱত, 18 নম্বৰ ভাগী মহাপুৰাণ কল্পতৰু মহন্ত পুৰাণ। ইয়াত থাকিব কি? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। আৰু তাকে চতুৰ্থ স্কন্ধত খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে পুৰঞ্জন উপাখ্যানত। ৰাম পুৰঞ্জন কথা নাহি অন্য কথা, সাক্ষাতে অমৃত সম, সাৱধান মনে শুনি সৰ্বজনে, হেলায়ে বনচিও যম। সেই সভাসদ বৰ্গ পুৰঞ্জনৰূপী এই কাহিনীটোৰ জৰিয়তে তোমৰা হবে সাক্ষাৎ নাম অমৃত যদি পান কৰা, তেতিয়াহ'লে অনায়াসে যমৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাব পাৰিবা। তাৰ কাৰণে তোমালোকে ৰাম বৃথা কথা কৈ কৃষক মৰহ, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী শৰাধ একোকে নবাধৈ, অ কৃষকনো বুলি হৰি। এই অদৰকাৰী কথাবিলাকত লাগি কিয় সময়বিলাক পঠিয়াই আছা? অদৰকাৰী কথা কোনবিলাক? যে ভোজনী দিব লাগিব, শ্ৰাদ্ধ কৰিব লাগিব, পিণ্ড দান দিব লাগিব, আদিবিলাকত যে গুৰুত্ব দিছা, কিয় তোমালোকে হৰি বুলি ক'বলৈ চেষ্টা কৰা নাই? কিয় তোমালোকে কৃষ্ণ বুলি ক'বলৈ ইচ্ছা কৰা নাই? ভাগৱতে আমাক সিদ্ধান্ত দিছে যে বৃথা কথাবিলাকক চিন্তা কৰি কৰি জীৱনটো নপঠিয়াবা, কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নামেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা। এই দৰ্শনটো ভাগৱত ধৰ্ম, অৰ্থাৎ জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত, অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেতিয়া কি হ'ব? অতেবে গৃহ ধৰ্মে হিংসা, দুখে নপাৱয়, কৃষ্ণে কনিষ্ঠ হুয়া, মুকুতি সাধয়। তেতিয়াই গৃহস্থী ধৰ্মৰ জীৱই কৃষ্ণ তত্ত্বৰ কৃপাধন্য হৈ মুকুতি লাভ কৰিব। প্ৰমাণ শিশুপাল, প্ৰমাণ দন্তবক্ৰ, প্ৰমাণ ৰাৱণ, প্ৰমাণ কুম্ভকৰ্ণ, প্ৰমাণ কংস। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে এটাই নাম, কেৱল কৃষ্ণ।
সেইকাৰণে সকলোৱে মুকুতি লাভ কৰিছিল। কংসই হাৰূপ্য মুকুতি লাভ কৰিছিল কৃষ্ণ নাম আশ্ৰয় কৰাৰ কাৰণে। কিন্তু ভাগৱতৰ ক'তো কোৱা নাই ভোজনী শ্ৰাদ্ধ পিণ্ড কৰিলে হালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ 5 প্ৰকাৰ মুকুতি জীৱই লাভ কৰিব। ক'তো কোৱা নাই। তুমি শ্ৰাদ্ধ কৰা, পিণ্ড দান দিয়া, ভোজনী দিয়া, 5খনমান শৰাই সজোৱা আদি উপদেশবিলাক ভাগৱতৰ ক'তো দিয়া নাই। সেইকাৰণে ইতিমধ্যে পদবন্ধে প্ৰকাশ কৰিলে আৰু ইতিমধ্যে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে। অকুণ ভাগৱতে ভোজনী সৰাধে অনেৱ যজমানজি আক পঢ়িবা ক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। ভাগৱতৰ কোন স্কন্ধ, কোন পদচন্দ, ছবিচন্দ, দুলৰী চন্দত ক'লে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা দিলে জীৱৰ মুকুতি হ'ব। কিন্তু এইবিলাক কথা কোনোবাই ক'লে, পঢ়িলে সেইজনে পঢ়িব নোৱাৰে, কোনোবা এজনে ক'লে কোৱাজনৰ কথাখিনি শুনিব নোৱাৰে, কিয়নো কাণত থহৰ থহৰকৈ ধৰে। এইজন আহিলে আকৌ ব্যাসতো অধিক ভৈ লয় হেন্ত পণ্ডিত। হেৰ' ব্যাসদেৱে কৈ থৈ গৈছে এইবিলাক কৰিবলৈ, এইজন আকৌ আহি ওলালে সেই ব্যাসদেৱতকৈ পণ্ডিত। আমাক পূৰ্বপুৰুষৰ পৰা কৰি অহা কৰ্মবিলাক নকৰিবলৈ ক'বলৈ। ভাগৱতে এনেকৈ সিদ্ধান্ত দিছে। বৈৱস্বত দূতে তেতিক্ষণে ধৰে তাহাৰো নাহি উদেশ অন্যায় কৰন্তে বেদ তাতপৰ্য শৰাইল সবে নিশেষ। বৈৱস্বত দূতে মানে যমৰ দূতে আহি আপোনাক মোক এই সংসাৰৰ পৰা লৈ যাব আৰু আপোনাক মোক বাটে বাটে শাস্তি প্ৰদান কৰিব। এনেকৈ শাস্তি গ্ৰহণ কৰিবৰ বাবে আমি প্ৰত্যেকজন বাপ আই সাজু হৈ থাকিব লাগিব। কিয়নো বেদৰ তাৎপৰ্য আছিল ক'ৰবাত, কিন্তু আপুনি মই বুজি পালোঁ অন্য ভাগে আৰু কৰ্মটো কৰিলোঁ অন্য ভাগে। অৰ্থাৎ বেদে, ৰামায়ণে, পুৰাণে, ভাৰতে হৰি কেশে মাত্ৰ কহবই সকলে শাস্ত্ৰতে। বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত সকলো শাস্ত্ৰৰ এটাই তত্ত্ব, সেইটো হ'ল কেৱল কৃষ্ণস্তু ভগৱান, নাম আশ্ৰয় কৰা, তেওঁৰ চৰণ সেৱা কৰা। এইটোৱে হ'ল দৰ্শন। কিন্তু অন্যায় কৰন্তে বেদ তাৎপৰ্য শৰাইল সবে নিশেষ। আমি সমস্তজনে এনেকৈ বেদৰ তাৎপৰ্য অনুভৱ কৰিব নোৱাৰি, উপলব্ধি কৰিব নোৱাৰি, হৃদয়ংগম কৰিব নোৱাৰি কৰ্ম পাশত বন্দী হৈ জীৱই কৰ্ম কৰোঁতে কৰোঁতে বেদৰ মূল উদ্দেশ্য ক'ৰবাতে থাকি গ'ল আৰু আপুনি মই ক'ৰবাতে সোমাই গুচি গ'লোঁ। সুবৰ্ণ নেত্ৰৰ পাগুৰি পাতৰ দগলা নিবেক বান্তি অন্যায় কৰিয়া যি ধন আৰ্জিলা আপোন প্ৰাণক টাংকি। অৰ্থাৎ তেজক পানী কৰি হাড়ক মাটি কৰি দুখ কৰি ধন ধান আৰ্জে যত মানে কৃষ্ণে এৰিলাতে তাংক খাইবে সবে আনে। হৃদয়ত কৃষ্ণ তত্ত্ব আছে। তেজক পানী কৰি হাড়ক মাটি কৰি দেউতাকে, যিজন দেউতাকে ৰসগোল্লা লালমোহনেৰে হোটেলত একাপ সুন্দৰ চাহ খোৱাৰ ইচ্ছা থকা স্বত্তেও একাপ খালী চাহ হোটেলত খাই ঘৰত থকা সন্তানটোলৈ ৰসগোল্লাটো বান্ধি নিয়ে, সন্তানটোৱে খাব। তেজক পানী কৰি হাড়ক মাটি কৰি ধন ঘটিছে কাৰ কাৰণে? সন্তানৰ কাৰণে। আৰু সেই সন্তানে এদিন সেইজন পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থ'বলৈ কুণ্ঠাবোধ নকৰে। সেইটোৱে দৰ্শন, ভাগৱতৰ দৰ্শন, যে যিজন সন্তানৰ বাবে তেজক পানী কৰি হাড়ক মাটি কৰি ধন ঘটিলোঁ, সেই শৰীৰটোৰ পৰা কৃষ্ণ তত্ত্ব ওলাই যোৱাৰ লগে লগে
সেই ধন সম্পত্তিৰ গৰাকী বেলেগ এজন হৈ যায়। গতিকে দুখ কৰি ধনধান আৰ্যে যত মানে কৃষ্ণে এৰি লাতে তাংক খাইবে হবে আনে। গতিকে কষ্ট কাৰ কাৰণে কৰিম এতিয়া? শাস্ত্ৰই কৈছে কৃষ্ণৰ অৰ্থে সেই মনটো লগাই দিয়া, যিটো মন তুমি তোমাৰ বুলি নিজৰ বুলি ভাবি ভাবি ল'ৰা ছোৱালীকেইটাৰ কাৰণে ত্যাগ কৰিছিলা, যিখিনি সময় সেইখিনি সময় তুমি কৃষ্ণৰ চৰণত লগাই দিয়া। তেতিয়া এই সংসাৰ এৰিলেও তুমি ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰিব পাৰিবা। এনেকৈয়ে দেৱঋষি নাৰদৰ দ্বাৰা দশ প্ৰচেতকগণৰ আগত উপদেশ প্ৰদান কৰিছে। আৰু এইখিনি কথাকে কৃষ্ণৰ পৰম ভকত মৈত্ৰেয়ৰ দ্বাৰা মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰি আছে।